নমস্কাৰ সকলোকে স্বাগত জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। তো তোমালোকে ইতিমধ্যে গমেই পাইছে থাম্বনেইলটো চাই যে মই আজি কি বিষয়ত তোমালোকক আলোচনা কৰাই দিম। তো তোমালোকৰ মুঠতে কথাটো হ'ল যে এই কুৱেশ্যনবোৰ মই কি কাৰণে আলোচনা কৰাই দি আছোঁ, কাৰণ তোমালোকৰ কোনো টিচাৰ, ঠিক আছে, কোনো টিচাৰে তোমালোকক ডাইৰেক্ট তোমালোকৰ যিকোনো জব ৰিলেটেড কুৱেশ্যন পেপাৰ কমন দিব নোৱাৰে, কিন্তু আমি টাইপছ দিব পাৰোঁ যে এনেকুৱা ধৰণৰ কুৱেশ্যন পেপাৰ আহিব পাৰে। ঠিক আছে, তোমালোকে কুৱেশ্যনৰ পেটাৰ্ণ, কুৱেশ্যনৰ টাইপছবোৰ তোমালোকে চোৱা। ইয়াতে প্ৰথম কুৱেশ্যন কি দিছে, মই তোমালোকক ইয়াৰ আগৰ কুৱেশ্যনবোৰ পিছত আলোচনা কৰি দিম। ইয়াৰ পৰা মই তোমালোকক প্ৰথমে আলোচনা কৰি দিম। প্ৰথম কুৱেশ্যন কি দিছে যে আইডেণ্টিফাই দ্য স্পৰ্ট ৰিলেটেড টু মেজৰ ধ্যানচান্দ। ঠিক আছে, অসমীয়া মিডিয়ামত কি দিছে ইয়াতে যে মেজৰ ধ্যানচান্দৰ সৈতে জড়িত খেলৰ নাম চিনাক্ত কৰক। ঠিক আছে, ইয়াতে ফুটবল দি আছে, তাৰপিছত মল্লযুঁজ দি আছে, ঠিক আছে, আৰু মুষ্টিযুদ্ধ, আৰু অপশ্যন নম্বৰ ডি দি আছে হকী। তো তোমালোকে জানাই এই কুৱেশ্যনটো আমাৰ 2022 চনত গ্ৰেড 4 যিটো আমাৰ এক্সাম আছিল তাতে আহিছিলে। তো ইয়াৰ শুদ্ধ যিটো আমাৰ অপশ্যন হ'ব, শুদ্ধ উত্তৰটো হ'ব হকী। ঠিক আছে, এইটো আমাৰ শুদ্ধ অপশ্যন। তো তোমালোকক মই আৰু এটা ৰিকুৱেষ্ট কৰিছোঁ, তোমালোকে যদি মোৰ চেনেলটো এতিয়ালৈকে তোমালোকে ছাবস্ক্ৰাইব কৰা নাই, তোমালোকে ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টোত লাইক কৰি দিবা। ঠিক আছে, আমাৰ 42 নম্বৰ কুৱেশ্যন হৈ গ'ল। তাৰপিছত তোমালোকক ইয়াতে 43 নম্বৰ কুৱেশ্যন দিছে, এইটো আমাৰ মেথছ ৰিলেটেড, ঠিক আছে, গণিত ৰিলেটেড। তোমালোকে 43 নম্বৰ কুৱেশ্যনটো চোৱা ইয়াতে। ঠিক আছে, তোমালোকে এইটো চোৱা। কি কৈছে, অসমীয়া মিডিয়ামতে মই ফ'কাছ কৰিম। এইটো আমাৰ যে 5, 8, 13, 20, 31, 40 আৰু 53 শৃংখলাৰ অশুদ্ধ পদটো চিনাক্ত কৰক। ঠিক আছে, অশুদ্ধ পদ আমি আৰম্ভণিৰ পৰা আহিম। ইয়াতে 5 দি আছে, 5ৰ পৰা কিমান হ'ল 8, কিমান বাঢ়িলে 3 বাঢ়িলে। তাৰপিছত আমাৰ ইয়াতে 8ৰ পৰা 13 হ'ল, কিমান বাঢ়িলে 5 বাঢ়িলে। 3 ইয়াতে আমাৰ 3 বাঢ়িলে, 5ৰ পৰা 8, ইয়াতে আমাৰ 5 বাঢ়িলে। তেনেহ'লে কিমান ডিফাৰেঞ্চ হ'ল, 2 ডিফাৰেঞ্চ হ'ল, 3, 5। গতিকে ইয়াতে আমাৰ 7 হ'ব। ঠিক আছে, 7 বাঢ়িব, 2, 5, 7 এনেকুৱাকৈ বাঢ়ি যাব। ঠিক আছে, ইয়াতে 7 হ'লে কি হ'ব, 13 + 7 কি হ'ব আমাৰ 20। ঠিক আছে, তাৰপিছত 9 বাঢ়িব, 20ৰ পিছত 9 বাঢ়িলে 29 হ'ব। ঠিক আছে, গতিকে আমাৰ 31টো ইয়াতে অশুদ্ধ। ঠিক আছে, অপশ্যন নম্বৰ বি হৈছে শুদ্ধ অপশ্যন। তোমালোকক মই আৰু এবাৰ বুজাই দিছোঁ। তোমালোকে 5ৰ পৰা 8 কিমান হ'ল, 3 বাঢ়িলে, 8ৰ পৰা 13, 5। ঠিক আছে, 3 ইয়াতে 3 বাঢ়িলে, ইয়াতে 5 বাঢ়িলে, ইয়াতে আমাৰ 7 বাঢ়িলে, 13 + 7 20। গতিকে ইয়াতে আমাৰ 9 বাঢ়িব, 20 + 9 29 হ'ব, কিন্তু ইয়াতে 31 দি আছে, গতিকে আমাৰ 31টো ইয়াত অশুদ্ধ পদ দি আছে। ঠিক আছে, তাৰপিছত মই তোমালোকক ইয়াৰ পিছৰ কুৱেশ্যন আলোচনা কৰাই দিম। 44 নম্বৰ কুৱেশ্যন, 43 গ'ল, ইয়াতে আমাৰ 44 আছে। তোমালোকে এইটো চোৱা। 44 নম্বৰ কুৱেশ্যন কি কৈছে, এইটো যে 6 চেণ্টিমিটাৰ ব্যাসাৰ্ধৰ এক বৃত্তৰ পৰা 30 ডিগ্ৰী কোণ পৰিমাণৰ এটা বৃত্তখণ্ড কাটি উলিওৱা হ'ল। বৃত্তখণ্ডটোৰ ক্ষেত্ৰফল চেণ্টিমিটাৰ স্কুৱেৰ এককত কিমান হ'ব। ঠিক আছে, মই তোমালোকক বুজাই দিম, এইটো ভালদৰে তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা। মই তোমালোকক বুজাই দি আছোঁ। ইয়াতে কি কৈছে যে তোমালোকক মই বুজাই দি আছোঁ যে 6 চেণ্টিমিটাৰ ব্যাসাৰ্ধ। ঠিক আছে, এইটো আমাৰ বৃত্ত ধৰি লোৱা এইটো আমাৰ ব্যাসাৰ্ধ, ইয়াতে 6 চেণ্টিমিটাৰ ইয়াতে দি আছে। তাৰপিছত কি কৈছে, 30 ডিগ্ৰী কোণ পৰিমাণৰ পৰা এটা বৃত্তখণ্ড কাটি উলিওৱা হ'ল। ধৰি লোৱা আমাৰ 30 ডিগ্ৰী ইয়াতে এনেকুৱা ধৰণৰ হ'ব। যদি ধৰি লোৱা এইখিনি 30 ডিগ্ৰী, ঠিক আছে, এইখিনি আমি কাটিলোঁ। মই তোমালোকক মেথছটো কৰি দেখুৱাই দিছোঁ, তোমালোকে মেথছটো চাবা। তোমালোকে মেথছটো চোৱা। ইয়াতে আমাৰ ক্ষেত্ৰফল আমি প্ৰথমে বাহিৰ কৰিম। ক্ষেত্ৰফলটো এৰিয়া আমি প্ৰথমে বাহিৰ কৰিম, ক্ষেত্ৰফল। ঠিক আছে, ইয়াতে ক্ষেত্ৰফল কি হ'ব আমাৰ πr²। তো মই তোমালোকক ইতিমধ্যে বৃত্তত দেখুৱাই দিছোঁ। ইয়াতে আমাৰ কি দি আছে, ব্যাসাৰ্ধ মানে r দি আছে। গতিকে আমি ইয়াতে কৰিম πr², আৰু ব্যাসাৰ্ধ 6 দি আছে, 6, এইটো আমাৰ 6 হ'ব, 6²। ঠিক আছে, গতিকে আমাৰ কি হ'ব 36 হ'ব, 36 পাই হ'ব। ঠিক আছে, তাৰপিছত আমাক কি কৈছে যে 30 ডিগ্ৰী বৃত্তখণ্ড কাটি উলিওৱা হ'ল। ঠিক আছে, 30 ডিগ্ৰী কোণ এটা কাটিলে। গতিকে যিহেতু 30 ডিগ্ৰী ছেক্টৰ কৰিলে, 30 ডিগ্ৰী আমাৰ ছেক্টৰ, তেন্তে কি হ'ব আমাৰ ইয়াতে 30 ডিগ্ৰী বাই আমাৰ
360 ডিগ্ৰী তোমালোকে জানে গোটেই যিটো আমাৰ বৃত্তৰ আছে এইটো আমাৰ 360 ঠিক আছে ডিগ্ৰীটো আৰু আমাৰ ইয়াতে কিমান দি আছে ক্ষেত্ৰফলৰ মানটো 36 পাই ঠিক আছে তো আমি ইয়াতে 0 কাটিলো ইয়াতে 0 কাটিলো 36 ইয়াতে কাটিলো ইয়াতে 36 কাটিলো গতিকে কিমান হল আমাৰ পাই 3 গতিকে 3 পাই ঠিক আছে এইটো আমাৰ উত্তৰ গতিকে আমাৰ 3 পাই কত আছে অপশন নাম্বার এ তে আমার 3 পাই দিয়ে আছে ঠিক আছে অপশন নাম্বার এ হচ্ছে আমার শুদ্ধ অপশন এইটো বুঝিলা ঠিক আছে ইয়াৰ পিছত আমাৰ 45 নম্বৰ কোশ্চেন দি আছে তোমালোকে এইটো চাবা কি কৈছে ইয়াতে যে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ পৰা কোনখন দেশলৈ দূৰত্ব সৰ্বাধিক আন্দামান আৰু নিকোবৰ আমাৰ ভাৰততে আছে ইণ্ডিয়াতে আছে ঠিক আছে তো म्यांमार আমাৰ লগতে আছে म्यांमार নহব ইণ্ডোনেছিয়া প্ৰায় আমাৰ লগতে আছে মালয়েছিয়া প্ৰায় আমাৰ লগতে আছে কিন্তু এই ভিয়েটনাম কিন্তু বহুত দূৰত আছে ঠিক আছে এইটো চাইনাৰ লগতে প্ৰায় আছে চাইনাৰ ওপৰত আছে ইষ্টত আছে ঠিক আছে গতিকে ইয়াত শুদ্ধ অপশনটো হ'ব আমাৰ অপশন নম্বৰ সি ভিয়েটনাম ঠিক আছে মই তোমালোকক ইয়াৰ পৰা আৰু কেইটামান শৰ্ট কোশ্চেন দিম তোমালোকে এই म्यांमार যে আছে এইটো দেশ ইয়াৰ ৰাজধানী কি তোমালোকে মনত ৰাখিবা মই কৈ দিছো म्यांमार ৰাজধানী আছে ইয়াংগন ইণ্ডোনেছিয়াৰ ৰাজধানী কি ইণ্ডোনেছিয়াৰ ৰাজধানী আছে আমাৰ জাকাৰ্টা ঠিক আছে আৰু ভিয়েটনামৰ ৰাজধানী কি হানাই তোমালোকে মনত ৰাখিবা হানাই HANOI হানাই ঠিক আছে আৰু মালয়েছিয়াৰ ৰাজধানী কি হ'ব কুয়ালালামপুৰ তোমালোকে এবাৰ মনত ৰাখিবা এই চাৰিটা দেশৰ পৰা কিন্তু আমাৰ এইবাৰ ক্যাপিটেল অৰ্থাৎ ৰাজধানী আহিব পাৰে যে তোমালোকক দিব পাৰে যে ভিয়েটনামৰ ৰাজধানী কি হানাই তোমালোকে মনত ৰাখিবা মালয়েছিয়াৰ ৰাজধানী কি কুয়ালালামপুৰ তোমালোকে এবাৰ মনত ৰাখিবা তো কোশ্চেন নম্বৰ 45 পৰ্যন্ত আমাৰ গল এতিয়া আমি কোশ্চেন নম্বৰ 46 দেখিম তোমালোকে ভিডিওটো সম্পূৰ্ণ কৰি চাবা 46 এটো আমাৰ কি কৈছে এটা কি কৈছে এটা আমাক যে হুইচ স্টেট ইজ দা ডান্ডিয়া রাস এ পপুলার ফ্লক ড্যান্স অফ ডান্ডিয়া রাস কোনখন ৰাজ্যৰ এক জনপ্ৰিয় লোকনৃত্য কোনখন ৰাজ্যৰ গুজৰাট নে ৰাজস্থান নে উৰিষ্যা নে মহাৰাষ্ট্ৰ তো এইটো আমাৰ ইয়াতে আমাৰ শুদ্ধ অপশন হ'ব অপশন নম্বৰ বি গুজৰাট ঠিক আছে তোমালোকে এইটো মনত ৰাখিবা তোমালোকক মই আৰু কেইটামান ভিতৰৰ কোশ্চেন দিম ৰাজস্থানৰ ৰাজধানী তোমালোকে মনত ৰাখিবা জয়পুৰ ঠিক আছে গুজৰাটৰ ৰাজধানী তোমালোকে মনত ৰাখিবা এইটো হৈছে আমাৰ গান্ধীনগৰ ঠিক আছে উৰিষ্যাৰ ৰাজধানী কি হ'ব ভুৱনেশ্বৰ মহাৰাষ্ট্ৰ হৈছে মুম্বাই তোমালোকে এবাৰ মনত ৰাখিবা তোমালোকৰ কিন্তু এই ৰাজস্থানৰ ৰাজধানীটো কিন্তু ইম্পৰ্টেন্ট আছে জয়পুৰ এইটো কোনো আহিব পাৰে ঠিক আছে মহাৰাষ্ট্ৰ নাহে সকলে জানে মুম্বাই এইটো উৰিষ্যা আহিব পাৰে ভুৱনেশ্বৰ ঠিক আছে এই দুটা তোমালোকে মনত ৰাখিবা তাৰ পিছত কোশ্চেন নম্বৰ 47 ম্যাথছ মই আজি ম্যাথছ আৰু নকৰা কিয়নো ম্যাথছ কৰি দেখুৱাই দিব লাগে ভিডিওটো বহুত লং হৈ যাব গতিকে ম্যাথছটো ইয়াতে পেন্ডিং থাকিল মই তোমালোকক পিছৰ ভিডিওত আলোচনা কৰাই দিম 47 নম্বৰটো পেন্ডিং থাকিল ঠিক আছে ইয়াৰ পিছত নম্বৰ 48 আহি পালে ইয়াতে কি দিছে যে সাগৰ দেখিছা নামৰ এটো অসমীয়া কবিতা সংগ্ৰহটো কোনে লিখিছে সাগৰ দেখিছা ইয়াতে আমাৰ শুদ্ধ অপশন হ'ব অপশন নম্বৰ বি2 নৱকান্ত বৰুৱা এইটো আমাৰ ক্লাস 8 ৰ অসমীয়া কিতাপত আছে সাগৰ দেখিছা নামৰ অসমীয়া কবিতা সংগ্ৰহটো কোনে লিখিছে বা কোনে লিখা নৱকান্ত বৰুৱা মই এইটো ক্লাস 8 ত পাইছো ঠিক আছে নৱকান্ত বৰুৱা কোশ্চেন নম্বৰ 48 গল তোমালোকে যদি এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই তোমালোকে সাবস্ক্ৰাইব কৰিবা এটা ৰিকুৱেষ্ট থাকিল তোমালোকৰ ওপৰত আৰু ইয়াতে কি আছে 49 নম্বৰ কোশ্চেন দিছে এইটো আমাৰ ম্যাথছ গতিকে এইটো আমাৰ পেন্ডিং থাকিল তোমালোকক পিছত আলোচনা কৰাই দিম ডিটেইলছ আলোচনা কৰাই নিদিলে এনে উত্তৰ কৈ দিলে তোমালোকে একো নুবুজিবা ঠিক আছে গতিকে পিছত আলোচনা কৰাই দিম কোশ্চেন নম্বৰ 49 আমাৰ পেন্ডিং থাকিল কোশ্চেন নম্বৰ 50 আহি গলা তোমালোকে এইটো চাবা যে নিম্নলিখিত কোনটো আনবাৰতকৈ পৃথক কোনটো সামবেদ ঋগবেদ যশুবেদ তোমালোকে আমাৰ বেদ চাৰিখন জানাই সাম ঋগ যশু আৰু অৰ্থব্য ঠিক আছে ইয়াতে আমাক আয়ুৰ্বেদ দিছে এইটো কিন্তু আমাৰ নিমিলে আয়ুৰ্বেদ এইটো আমাৰ চিকিৎসা ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় আয়ুৰ্বেদ ঠিক আছে গতিকে ইয়াতে আমাক কি কৈছে আনবাৰতকৈ পৃথক গতিকে এইটো হ'ব ঠিক আছে কোশ্চেন নম্বৰ 50 ৰ উত্তৰ হৈছে অপশন নম্বৰ ডি কোশ্চেন নম্বৰ 51 টো তোমালোকে চাবা এইটো আমাৰ ম্যাথছ গতিকে এইটো আমাৰ পেন্ডিং থাকিল 51 আমি 52 লৈ যাম পনে 52 কি দিছে ইয়াতে এইটো আমাৰ ম্যাথছ ঠিক আছে এইটো কিন্তু বহুত ইম্পৰ্টেন্ট তোমালোকে এইটো এটা ইন্টাৰেষ্টিং ম্যাথছ মই এইটো কৰিছো তোমালোকে এটা কাম কৰিবা এইটো পেন্ডিং থাকিল মই এইটো আলোচনা কৰাতে এটা ভিডিও লাগিব হোল এটা ভিডিও লাগিব 5-6 মিনিটৰ এটা গতিকে এইটো মই পিছত আলোচনা কৰাই দিম কোশ্চেন নম্বৰ 53 টো তোমালোকে চোৱা এইটো যে ডক্টৰ বেজবৰুৱা বলছবিৰ 1969 সংস্কৰণত কোনে নাম ভূমিকাত অভিনয় কৰিছিল
ঠিক আছে। ইয়াতে আমাৰ অপশ্যন নম্বৰ এ দি আছে নিপন গোস্বামী, বি দি আছে বিজু ফুকন, চি দি আছে দীপেন বৰুৱা আৰু ডি দি আছে বজন বৰুৱা। ইয়াতে আমাৰ শুদ্ধ অপশ্যন হৈছে বজন বৰুৱা। এইটো আমাৰ ক্লাছ 12ত আছে, ক্লাছ 12ৰ অসমীয়া কিতাপত আছে। ঠিক আছে, ক্লাছ 12ৰ অসমীয়া কিতাপত আছে। মই পাঠটোৰ নাম ক'ব নোৱাৰিলোঁ, কিন্তু অসমীয়া কিতাপত আছে বজন বৰুৱা এইটো। ঠিক আছে, 53 গ'ল আমাৰ। এতিয়া আমাৰ 54 আহিব। কি দিছে 54? এইটো যে হুইচ what would substitute the marked portion the zebra strips on roads are for crossing by people who are walking. তোমালোকে এইখিনি মনত ৰাখিবা, people who are walking। ঠিক আছে, ইয়াতে আমাক 4টা অপশ্যন দিছে। ঠিক আছে, ইয়াতে আমাৰ শুদ্ধ অপশ্যন কোনটো হ'ব? শুদ্ধ অপশ্যন হ'ব অপশ্যন নম্বৰ A2 পেডেষ্ট্ৰিন। ঠিক আছে, পেডেষ্ট্ৰিন এইটো আমাৰ শুদ্ধ অপশ্যন, PEDESTRIN। ইয়াতে আমাৰ এইটো আমাৰ শুদ্ধ অপশ্যন হ'ব। তোমালোকে মনত ৰাখিবা, এইটো কিন্তু এই কুৱেশ্যনটো কিন্তু কনফিউজন লগাৰ কাৰণে দিয়ে। ঠিক আছে, দিয়ে এইটো আমাৰ কনফিউজন লগাৰ কাৰণে দিয়ে, গতিকে তোমালোকে এইটো মনত ৰাখিবা। কুৱেশ্যন নম্বৰ 55টো তোমালোকে পঢ়া। ইয়াতে নিম্নলিখিত কোনটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ এখন ৰাজ্য? ঠিক আছে, কোনটো? হাৱাই আমেৰিকা যুক্তৰাষ্ট্ৰৰ এটা ৰাজ্য আছে। হাৱাই আছে, তাৰপিছত নিউয়ৰ্ক আছে। ঠিক আছে, এইবোৰ কিন্তু আমেৰিকা যুক্তৰাষ্ট্ৰৰ এটা ৰাজ্য। হাৱাই নিদি তোমালোকৰ নিউয়ৰ্ক দিব পাৰা, গতিকে এইটো কিন্তু ৰাজ্য আমেৰিকা যুক্তৰাষ্ট্ৰৰ। ঠিক আছে, তাৰপিছত কুৱেশ্যন নম্বৰ 56টো তোমালোকে চোৱা, লাষ্ট কুৱেশ্যন আজিৰ। ইয়াত আছে ফিল ইন দ্য ব্লাংক। জানুৱাৰী ৱাজ দ্য ডেছ মান্থ লাষ্ট ইয়াৰ। জানুৱাৰী কিহৰ লাষ্ট ইয়াৰ? ঠাণ্ডাৰ, গতিকে কি হ'ব? কুল্ড হ'ব নে কুল্ডাৰ নে কুল ডেছ নে কুল? এইটো কুল ডেছ হ'ব। অপশ্যন নম্বৰ চি হৈছে শুদ্ধ অপশ্যন। ঠিক আছে, তো ভিডিঅ' আমাৰ আজিৰ এইখিনিয়ে। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। তোমালোকক মই ৰেগুলাৰলি তোমালোকক গ্ৰেড 3, গ্ৰেড 4, টেট এনি কম্পিটিটিভ এক্সামৰ মই তোমালোকক ইম্পৰ্টেণ্ট কুৱেশ্যন আলোচনা কৰাই দিম। কুৱেশ্যন পেটাৰ্ণবোৰ মই তোমালোকক আলোচনা কৰাই দিম, কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে। ঠিক আছে, এনেই যিকোনো পৰীক্ষাৰ কুৱেশ্যন কোনো টিচাৰ সি যিমানে নাজানক কিয় ডাইৰেক্ট কুৱেশ্যন কমন দিব কিন্তু নোৱাৰে। গতিকে কুৱেশ্যন পেটাৰ্ণ আমি কিন্তু দিব পাৰোঁ যে এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে। তোমালোকক ভিডিঅ'টো ভাল লাগিছে, তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, ভিডিঅ'টো লাইক কৰি দিবা। বাই বাই, টেক কেয়াৰ।